হঠাৎ এই মুছলমান বিৰোধী যেটো স্থিতি লৈছে কি মুছলমান মানে সকলো বাংলাদেশী নেকি? মই আপোনাক প্ৰশ্ন কৰিছোঁ, এই প্ৰশ্নৰ উত্তৰ দিয়ক আপুনি মোক। মুছলমান মানে বাংলাদেশী নেকি? আপুনি যি 1.5 কোটি বাংলাদেশৰ মুছলমানে ৰাজ্যখন ভৰি পৰাৰ কথা কৈছে, এইখন ৰাজ্যত থকা 45 লাখ খিলঞ্জীয়া মুছলমানকে আপোনাৰ কাৰণে বাংলাদেশী হৈ গ'ল নেকি? আপুনি উত্তৰ দিয়ক। বিগত পঞ্চায়ত নিৰ্বাচনত চৰ অঞ্চলত কিয় মিয়াক আপোনালোকে প্ৰাৰ্থিত্ব দিছিল? আপুনি উত্তৰ দিয়ক। কিয় মিয়াক প্ৰাৰ্থিত্ব দিছিল চৰ অঞ্চলত? সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকী, অধ্যক্ষগৰাকী কিয় আপোনালোকৰ বংগমূলীয়? আপুনি উত্তৰ দিয়ক। এই যে আপুনি এতিয়া বংগমূলীয় বাংলাদেশীৰ ভোটক লৈ আপুনি ইমান আতংকিত, তেনেহ'লে আপোনাৰ কি যুক্তিত আপুনি সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীক বংগমূলীয় নেতাক বহুৱাই থৈছে? দিয়ক, উত্তৰ দিয়ক আপুনি। আৰু মনত ৰাখিব, আপোনাৰ এইখন মুখেৰেই মুছলমান সন্দৰ্ভত কি কথা ওলাই থৈছিল অসমৰ মানুহে পাহৰা নাই। আপুনি হয়তো পাহৰিছে, আৰু আপুনি পাহৰিছে কাৰণে আপোনাক এই মুহূৰ্তত মই এবাৰ দেখুৱাই দিব বিচাৰোঁ আপোনাৰ এই 2 ওঁঠ, এই জিভা, এই মুখেদি আপোনাৰ কি অমৃত বাণী ওলাইছিল এটা সময়ত। শুনক এবাৰ আপুনি নিজেই। অসমৰ পানীৰ পাইপেদি পানী চলে, গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ চলে, সেইটো বেলেগ কথা। সেইটো যদি আপুনি কয় মই আপোনাক মানি ল'ব পাৰোঁ। এয়া আছিল আপোনাৰ মুখেৰে ওলোৱা অমৃত বাণী। আৰু এই বাণী শুনি আজি যাৰ ভৰিত ধৰি আপুনি শৰণাপন্ন হৈছে, যাৰ আশীৰ্বাদ নহ'লে আপোনাৰ জীৱন নচলে, 1 মিনিটলৈও হয়তো আপুনি বিজেপিত নীতিকিব, তেনে নেতাৰ বক্তব্যও আপোনাক এই মুহূৰ্তত মই দেখুৱাই দিওঁ। চাওক এবাৰ। सरकार के एक मंत्री ने कहा कि गुजरात में पानी ले जाने के लिए जो पाइप लगी हुई है उसमें पानी नहीं बहता है, बल्कि उसमें लोगों का खून बह रहा है। ऐसे गंभीर आरोप लगाए जाते हैं। हमारी डिक्शनरी में ऐसे शब्द नहीं है। এতিয়া আপুনি কি ক'ব? মই এতিয়া আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, এই প্ৰত্যাহ্বান গ্ৰহণ কৰি আপুনি কওক, কি উত্তৰ দিব আপুনি। আপোনাৰ সেই উত্তৰলৈ মই বাট চাম। আপুনি মোক প্ৰশ্ন কৰিছিল, মই তাৰ উত্তৰ দিছোঁ। এই প্ৰত্যাহ্বান আপুনি গ্ৰহণ কৰক এতিয়া। প্ৰিয় দৰ্শক, চাওক এবাৰ আন এটা প্ৰসংগ। মই আবৃত্তিকাৰী বন্ধুজনক মই আহ্বান জনাম, যাই না যমুনামুখৰ চহৰৰ মাজত সোমাই গৈ তেওঁলোকে আমাৰ অসমীয়া মানুহৰ জাক লৈ আন্দোলন কৰি আছে, তেওঁলোকৰ বিষয়ে খবৰ লোৱা, তেওঁলোকৰ মনৰ কথা খবৰ লোৱা। তাৰ পিছত আহি কবা যে অসমীয়াই আজি সিদ্ধান্ত ল'ব পাৰে নে নাই, নাগৰিকত্ব আইন হ'ব লাগে নে নাই, তাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ অসমীয়া মানুহে কেতিয়াবাই হেৰাই দিছে। আজি আমি কাৰ তলত আছো? অসম বিধানসভাৰ 37খন আসন গ'ল, আৰু যদি এই আইন নাহে আৰু 18খন আসন যাব। কোনো মানুহ অহাৰ কথা নাই। এয়া মানুহ সন্মানৰ যুঁজ। অসমৰ বুদ্ধিজীৱীক তোমালোকে যেনে তেনে হাত কৰিলা, যেনে তেনে তোমালোকে গাখীৰ খোৱা আবৃত্তিকাৰ বহুত বনাই পেলালা। তোমালোক এতিয়া নিৰাপদ হৈ গলা, তোমালোকৰ প্ৰশ্ন আৰু কোনেও নকৰে। কাকবৰ জনিয়াৰ পৰা টুইটাৰত মানুহে কয় যে সৰ্বানন্দ সোণোৱালে জাতি বিক্ৰী কৰি দিলে, আৰু আমাৰ গাখীৰ খোৱা আবৃত্তি কৰা মানুহে হত্যা কৰি দিলে। এইটো হৈছে অসমৰ পৰিৱেশ। আপুনি যিসকলক আক্ৰমণ কৰিছে সেইসকলৰ কোন সভাত মই হাত চাপৰি মাৰিছিলোঁ, আপুনি এখন সভা দেখুৱাই দিয়ক য'ত তেনেকুৱা বাংলাদেশীৰে ভৰপূৰ, য'ত সেই বাংলাদেশীসকলৰ তেনে আহ্বানক আমি সমৰ্থন জনাইছিলোঁ, হাত চাপৰি মাৰিছিলোঁ। এখন সভা আপুনি দেখুৱাই দিয়ক, মই এইটোৱে আপোনাক প্ৰত্যাহ্বান জনাইছোঁ। 2 নম্বৰ কথা, আপুনি কংগ্ৰেছত থাকোঁতে এই একেজন মানুহেই সেই যিকেইটা স্থানৰ কথা আপুনি কৈছে, আব্দুল খালেকৰ হৈ যেতিয়া আপুনি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল, আপুনি তাত কি কৈছিল? জনিয়াত বাঘবৰ সমষ্টিত আপুনি কি কৈছিল? ধুবুৰীত আপুনি কি কৈছিল? বৰপেটাত আপুনি কি কৈছিল? গোৱালপাৰাত আপুনি কি কৈছিল? মোক ক'ব নালাগে, এবাৰ নিজক সোধক। এই কংগ্ৰেছত যেতিয়া আপুনি মন্ত্ৰী হৈ আছিল, বিধায়ক হৈ আছিল, নেতা আৰু পালি নেতা হৈ আছিল, তেতিয়া আপুনি এই অঞ্চলবিলাকলৈ গৈ কি কথা কৈছিল? অসমৰ মানুহক ক'ব নালাগে, এবাৰ নিজক সোধক। তাৰপিছত আপুনি নিজেই গম পাব আপুনি তাত কি কৈছিল। মই আকৌ আপোনাক কওঁ যে 37খন আসন ইতিমধ্যেই বাংলাদেশীৰ হাতলৈ গুচি গ'ল বুলি আপুনি কৈছে, আৰু 18খন যাব। তাৰ মানে অসম বিধানসভালৈ যিমানবিলাক মুছলমান বিধায়ক নিৰ্বাচিত হৈছে, কি সকলো বাংলাদেশী? কোন কাহানিবাৰ পৰা এতিয়ালৈকে অসম বিধানসভালৈ যিমানখিনি মুছলমান বিধায়ক নিৰ্বাচিত হৈছে, 29 জনতকৈ অধিক বিধায়ক আজি কোপতি
নিৰ্বাচিত হোৱা নাই। এইবাৰো 29 জন ক্ৰছ কৰা নাই। কোন কাহানিবাই কিন্তু কেতিয়াবাই মুছলমান জনসংখ্যাৰ কম থাকোঁতেও অসম বিধানসভালৈ 28 জন 29 জন বিধায়ক নিৰ্বাচিত হৈছে। আপুনি মোতকৈ বেছি ভালকৈ জানে। আৰু আজিৰ দিনত আপুনি আৰু 18টা সমষ্টি যাব, আপুনি ভয় দেখুৱাইছে। আজমলৰ মুখ, আজমলৰ ছবি কৈ মানুহক আপুনি আতংকিত কৰি এই নিকৃষ্ট ৰাজনীতি আৰু কিমান দিন কৰিব? আপুনি স্পষ্ট কৰক, এই 37খন আসন ইতিমধ্যে সকলো বাংলাদেশীৰ হাতলৈ আপুনি গৈছে বুলি কৈছে। মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, এই 37খন আসন বাংলাদেশীৰ হাতলৈ যোৱা মানে কি সকলো মানুহ বাংলাদেশী নেকি? আৰু আপোনাৰ কথাই মই কৈছোঁ, যদি সঁচাকৈ এই 37খন আসনত বাংলাদেশী আছে, চৰকাৰত কোন বহি আছে? কেন্দ্ৰত আৰু ৰাজ্যত কোন আছে? কিয় বাংলাদেশী খেদাৰ ব্যৱস্থা নকৰি আপুনি বাংলাদেশী বহুৱাৰ ব্যৱস্থা কৰিছে? আমিতো হিন্দু মুছলমান ভাগ বিচৰা নাই। কোনোবা বাংলাদেশী, তেওঁ হিন্দু হওক, তেওঁ মুছলমান হওক। আপুনি বিচাৰিছে সেই শ্ৰেণী বিভাজন। আৰু যদি বাংলাদেশী আছে, খেদক। আপোনাক আমি বাধা দিছোঁ নেকি? বাংলাদেশীক খেদিবলৈ আপোনাক ঋতুমণি শইকীয়াই কোনদিনাখন বাধা দিছে? কওক আপুনি। মিছা কথা কৈ মানুহক এনেই উত্তেজিত কৰি আবুল তাবুল বকি সকলো সময়তে সকলো মানুহক মূৰ্খ সজাবলৈ চেষ্টা নকৰিব। নেভাবিব যে সকলো মানুহ আপোনাৰ নিচিনা ধুৰন্ধৰ আৰু চালাক। ভুল কথা। তাৰপিছত এইটো প্ৰসংগ মই উত্থাপন কৰিছোঁ। চাওক আপুনি কি কৈছে। এই মানুহে কয় ত্ৰিপুৰা হ'ব নিদিওঁ। আৰে আবৃত্তি কৰা বন্ধু, তোমাৰ সম্পাদকো 21 চনত তুমি নোহোৱা হৈ যাবা। কোনোবা বাঘবৰ জনিয়াৰ মানুহে তাত সম্পাদক হ'ব, তুমি আৰু সম্পাদক হৈ থাকিব নোৱাৰা। 21 চনত মই সম্পাদক হৈ থাকিব নোৱাৰোঁ, বাঘবৰ জনিয়াৰ মানুহ সম্পাদক হ'ব। বাঘবৰ জনিয়াৰ প্ৰত্যেকজন মানুহেই কি বাংলাদেশী? মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ। বাঘবৰ জনিয়াৰ প্ৰত্যেকজন মানুহ বাংলাদেশী বুলি আপুনি প্ৰমাণ কৰক। আৰু মই কৈছোঁ বাঘবৰ জনিয়াৰ প্ৰত্যেকজন মানুহ বাংলাদেশী নহয়। আপুনি প্ৰমাণ কৰক। কাইলৈ মই আপোনাৰ ভৰিত ধৰি সেৱা কৰিমগৈ। এই মুখ্য সম্পাদক পদ মই এৰি দিম। জনিয়া আৰু বাঘবৰৰ প্ৰত্যেকজন নাগৰিক যদি আপুনি বাংলাদেশী বুলি প্ৰমাণ কৰিব পাৰে, তেনেহ'লে মই কাইলৈ আপোনাৰ ভৰিত ধৰিমগৈ, মুখ্য সম্পাদকৰ পদ ত্যাগ কৰিম। মই আপোনাক মুকলি প্ৰত্যাহ্বান জনাইছোঁ। প্ৰমাণ কৰক আৰু ৰাজহুৱাকৈ কওক আপুনি যে জনিয়া আৰু বাঘবৰত থকা প্ৰত্যেকজন মানুহেই বাংলাদেশী। আৰু যদি আপুনি নোৱাৰে, তেনেহ'লে আপুনি ৰাজহুৱাকৈ ক্ষমা খোজক জনিয়া আৰু বাঘবৰবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ ওচৰত। দুটাকৈ সন্মানীয় সমষ্টি। বাঘবৰত প্ৰতিনিধিত্ব কৰি আছে চেয়াৰমান আলীয়ে, জনিয়াক প্ৰতিনিধিত্ব কৰি আছে আব্দুল খালেকে। সেই আব্দুল খালেকে এটা সময়ত আপোনাৰ বুকুৰ মণি, হিয়াৰ ধন, মুখ্যমন্ত্ৰী চকীৰ লালসাত যেতিয়া আপুনি উন্মাদ হৈ বলীয়া ঘোঁৰাৰ দৰে দৌৰিছিল, সেই সময়ত আপোনাৰ সেই দৌৰৰ সহযাত্ৰী আছিল এই আব্দুল খালেক। তাৰমানে আপুনি এজন বাংলাদেশী বিধায়কক লগত লৈ মুখ্যমন্ত্ৰীৰ চকীৰ সপোন দেখিছিল, আৰু আজি সেই স্বপ্ন ভংগ হোৱাৰ পিছত আপুনি বলীয়া ঘোঁৰাৰ দৰে আকৌ ওলোটাকৈ দৌৰিছে। হ'ব নোৱাৰে। আমাৰ এই মুকলি প্ৰত্যাহ্বান গ্ৰহণ কৰক। মই গ্ৰহণ কৰিছোঁ। বাঘবৰ জনিয়াৰ প্ৰত্যেকজন মানুহ, মই কৈছোঁ মুছলমান মানে বাংলাদেশী নহয়। আৰু আপুনি প্ৰমাণ কৰি দেখুৱাওক। মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ। মই কাইলৈকে আপোনাৰ ভৰিত ধৰিমগৈ। মই মুখ্য সম্পাদক পদ ত্যাগ কৰিম। ৰাজহুৱা প্ৰত্যাহ্বান আপোনাৰ প্ৰতি মোৰ এয়া যে তাত হিমন্ত বিশ্ব শৰ্মাৰ চোৰাং চোৰাগিৰি কৰা সেইসকলে হিমন্ত বিশ্ব শৰ্মাক ভুল তথ্য দিছে। তাত গাখীৰ খুওৱা হোৱা নাছিল। আৰু হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে যদি কোনোবা সাপক অজিত ভূঞা ডাঙৰীয়াই সেই মুহূৰ্তত গাখীৰ খুৱাইছিল বা আমি উপস্থিত থাকিছিলোঁ, তেনেহ'লে অসমৰ সমাজ জীৱনত কোন সাপ আমি নাজানো। কিন্তু অসমৰ ৰাজনৈতিক জীৱনত আপোনাৰ সমান সাপ অসমৰ মানুহে হয়তো ইয়াৰ পূৰ্বে কেতিয়াও দেখা নাই। কাৰণ তৰুণ গগৈত ব্ৰহ্মত তালুত যিটো খুদ দিছিল, সেই খুদ দিয়া মানুহজন কোন আছিল? কাৰণ তৰুণ গগৈয়েতো গাখীৰ খুৱাই খুৱাই কাৰোবাক ডাঙৰ কৰিছিল। আপুনি এইজন হিমন্ত বিশ্ব শৰ্মাই কৈ থৈছিল, আপুনি পাহৰি গৈছে যে হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ আপোনাৰ বাবে কি? ৰাজনৈতিক জীৱনত এই দুজন ব্যক্তিয়েই আপোনাৰ কাৰণে আছিল পিতৃস্বৰূপ। আৰু সেই প্ৰশ্নটোৰ উত্তৰত আপুনি কৈছিল, এজন আপোনাৰ বাবে দৈৱকী আৰু আনগৰাকী আপোনাৰ বাবে যশোদা, বা এজন আপোনাৰ বাবে নন্দ আৰু আনগৰাকী আপোনাৰ বাবে বসুদেৱ।
এই ধৰণৰ বক্তব্য আপুনিয়ে দি থৈছিল আৰু তাৰ পাছত আপুনি মনত পেলাওক সেই হিতেশ্বৰ শইকীয়াক আপুনি এটা সময়ত কি কৰিছিল হিতেশ্বৰ শইকীয়াৰ পৰিয়ালটোক আপুনি কি কৰিছিল হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত আপুনি সেই শইকীয়াৰ ঘৰত বাথৰুমত বেডৰুমত ড্ৰয়িং ৰুমত থকা মানুহজনে হিতেশ্বৰ শইকীয়াৰ পৰিয়ালক কি কৰিছিল আপুনি আমাৰ নিজক সোধক তাৰ পিছত তৰুণ গগৈয়ে আপোনাক গাখীৰ খুৱাই ডাঙৰ কৰিছিল আৰু সেই তৰুণ গগৈ কোনে তেখেতৰ ব্ৰহ্ম তালুত বিগত 15 বছৰত সেই ব্ৰহ্ম খুঁটটো মাৰিছিল ইমান অকৃতজ্ঞ আৰু ইমান বিশ্বাসঘাতক ৰাজনীতিক আজিৰ দিনত অসমৰ মানুহে আপোনাক বাদ দি কাৰোবাক দেখিছে নেকি তাৰ পাছত আপুনি আকৌ আনক গাখীৰ খুওৱা উদাহৰণ দিয়ে এবাৰ নিজৰ গালকো স্বীকৃতি চাওক তাৰ পাছত